Hello friends, welcome to the channel. আজিৰ এই ভিডিঅ'টোত মই অহা 29th ডিসেম্বৰত হ'বলগীয়া জিটি আৰু পিজিটিৰ বা অন্যান্য যিকোনো আমাৰ কম্পিটিটিভ এক্সামৰ ভয়েস চেঞ্জৰ মই ভিডিঅ' এটা লৈ আহিছো আৰু ইয়াতে তোমালোকে চোৱা মই লিখিছো যে ইয়াতে আমাৰ 2 সেকেন্ডত এনসাৰ কৰিব পৰা যাব কি কৰিব আমি ইয়াতে 2 সেকেন্ডত এনসার কৰিম কেনেকৈ আমি ট্ৰিক্সৰ সহায়ত মাত্ৰ 2 সেকেন্ডত যিকোনো ভয়েস চেঞ্জৰ আমাক যদি কোশ্চেন আহে কেনেকৈ কৰিব পাৰিম জানিবলৈ এই ভিডিঅ'টোৰ শেষলৈকে চাও মই কেইটামান এক্সাম্পল লৈ কেনেকৈ কৰিব লাগে মই ইয়াতে দি দিছো যদি ভাল পোৱা ভিডিঅ'টো তেনেহলে লাইক আৰু শেয়াৰ কৰিবা এনেকুৱা ভিডিঅ'ৰ প্ৰয়োজন আছে নে নাই কমেন্টত কমেন্ট কৰি লিখিবা আৰু লগতে কিবা টপিকৰ ওপৰত যদি ভিডিঅ'ৰ প্ৰয়োজন হয় মোক জনাবলৈ চেষ্টা কৰিবা তেতিয়া হলে চাও কি আছে নেক্সট আমাৰ কোশ্চেন ফাৰ্স্ট কোশ্চেনটো আছে the waiter filled the glasses with water আমি যেতিয়া ভয়েস চাম আমি ভয়েসৰ এক্টিভৰ পৰা পেসিভ কেনেকৈ কৰিব লাগে ইয়াৰ পাঁচটা ৰুল আমাৰ জানিব লাগিব আৰু এই পাঁচটা ৰুল তোমালোকে এক্সাম দিবলৈ ওলাইছা তো নিশ্চয় মই ধৰি লম তোমালোকে জানা ঠিক আছে তো তোমালোকে তাতে চাবা প্ৰথম ৰুল যেটো আছিল এটো আমাৰ কি আছিল অবজেক্টটো সাবজেক্টৰ ঠাইত লব লাগে দুই নম্বৰ ৰুলটো আছিল কি টেন্স অনুসৰি হেল্পিং ভাৰ্বৰ পৰিৱৰ্তন কৰিব লাগে তিনি নম্বৰ হৈছে মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম বহুৱাব লাগে চাৰি নম্বৰ বাই প্ৰিপজিশন এটা বহুৱাব লাগে আৰু কেতিয়াবা বাইৰ হলনি টু এট উইথ হয় লাষ্টৰ কি কৰিব লাগে মই সাবজেক্টটো অবজেক্টৰ ঠাইত বহুৱাব লাগে এইখিনি আমাৰ আছে ৰুল তো এই ৰুলটোৰ ওপৰত বেস কৰি আমি সহজতে ক'ব পাৰিম যে এটো কি টেন্সত হ'ব তো প্ৰথমতে আমাক যি কোনো ধৰণৰ ভয়েস যেতিয়া দিব আমাক ফাৰ্স্ট চাব লাগিব যে এই ভয়েসটো এক্টিভত আছে নে পেসিভত আছে তো সেই হিচাপত যদি আমি চাও ইয়াতে আছে the waiter filled the glasses with water মই দেখাৰ লগে লগে ক'ব পাৰিম কোনটো হ'ব आंसर the glasses ইয়াতে আছে the waiter was the water were the glasses filled ঠিক আছে আমি দেখাৰ লগে লগে ক'ব পাৰিম কেনেকৈ যেহেতু ইয়াতে কি আছে ফিলটো ভার্ব হয় আৰু ভার্বৰ এটো সেকেন্ড ফর্ম অর্থাৎ পাস্ট ফর্ম হয় the glasses is a object ইয়াতে the glasses object কত আছে এত আৰু বিত আছে অবজেক্টটো আমি জানো কি কৰিব লাগে সাবজেক্টৰ ঠাইত লব লাগে তেনেহলে আমাৰ এই দুটাত নাই আমাৰ এই দুটা হ'ব নোৱাৰে आंसर এতিয়া এই দুটা আমি লক্ষ্য কৰো the glasses সাবজেক্ট আহিছে আকৌ কৈছে কি ফিল্ড ইয়াত পাস্ট ইনডিফিনিট থাকি গৈছে তো এটো হ'ব নোৱাৰে তো আমি সহজতে ক'ব পাৰো যে আমাৰ आंसर এটো এতিয়া কি হ'ব মই কৈ আছো কাৰণ আমি এটো লক্ষ্য কৰিম আমাক যেটো ভয়েসত দিব সেই ভয়েসটো আমি প্ৰথমতে লক্ষ্য কৰিম এটো এক্টিভত আছে নে পেসিভত আছে তো ইয়াত লক্ষ্য কৰো এটো কি হয় the waiter এটো হৈছে সাবজেক্ট ফিল্ড হৈছে ভার্ব টু তো আমাৰ এটো কোন টেন্সত হয় আমি জানো পাস্ট ইনডিফিনিট টেন্সৰ গঠন হৈছে সাবজেক্টৰ পিছত সাবজেক্ট প্লাস কি হয় ভার্ব টু আমাৰ অবজেক্টত কি আছে হেতু চাব নালাগে কাৰণ কেতিয়াবা কি হয় আমাৰ অবজেক্ট নেথাকে তথাপিও আমি কিন্তু হেতু এটা টেন্সত লওঁ তো টেন্স হবলৈ অবজেক্টৰ যে প্ৰয়োজন হ'ব তেনেকুৱা কথা নাই ঠিক আছে মই টেন্সৰ কথা কৈছো তো এটো আমি গম পালো এটো কি আছে পাস্ট ইনডিফিনিট টেন্স সো পাস্ট ইনডিফিনিট টেন্স যেহেতু হয় তেনেহলে আমাৰ প্ৰথমতে কি আহিব লাগিব অবজেক্টটো আহিব লাগিব অবজেক্টৰ পিছত কি হ'ব was বা were হ'ব ঠিক আছে তো was were যদি হয় তো আমাৰ অবজেক্টটো কি আছে the glasses তো এটা কি হয় প্লুরাল নাম্বার হয় তো প্লুরাল নাম্বার হলে কি হ'ব আমি জানো প্লুরাল নাম্বার হলে was হ'ব নোৱাৰে তো was হ'ব নোৱাৰে যদি ইয়াতে কি আছে were থকাটো আমাৰ आंसर হ'ব এইখিনি आंसर তো আশা কৰো তোমালোকে সহজতে বুজিব পাৰিছা নেক্সট আমাৰ কি আছে she took the dog for a walk ঠিক আছে তো ইয়াতে she to কি হয় she to হয় subject took verb to তো আমাৰ সাবজেক্ট পালো ভার্ব পালো অবজেক্ট আহি গল অবজেক্ট কি আছে the dog তো আমি ইয়াতে চাও কি আছে the dog প্ৰথমতে আছে সবতে
ঠিক আছে তাৰপিছত কি আছে টুক টু ভার্ব টু অর্থাৎ পাস্ট ইনডিফিনিট আমি জানো পাস্ট ইনডিফিনিটত জাস্ট পঢ়িলো ওয়াজ বা ওয়েৰ হয় তেনেহলে কি হ'ব ইয়াতে কি আছে আমাৰ দা ডগ আছে দা ডগৰ লগত কি হ'ব ওয়াজ হ'ব তো ওয়াজ থকাটো ইয়াতেও আছে ইয়াতো আছে তেনেহলে আমি গম পালে এই দুটা আমাৰ নহয় ঠিক আছে তাৰপিছত আমি জানো ওয়াজ বা ওয়েৰ পিছত মেইন ভার্বটো কি হয় পাস্ট পার্টিসিপল হয় কিন্তু ইয়াতে মেইন ভার্বটোৰ পাস্ট পার্টিসিপল নাই তেনেহলে আমাৰ এইটো হ'ব এনসার আমি ভালখিনি চাব নালাগে মানে সেই কাৰণে মই কৈছো যে আমি জাস্ট 2 সেকেন্ড অর্থাৎ দেখা মাত্ৰই ক'ব পাৰে মই জাস্ট এক্সপ্লেইন কৰিছো কাৰণে মই সময় লৈ আছো মই এটা বুজাই দিয়াৰ কাৰণে সময় লৈ আছো নহলে কিন্তু মই দেখিয়া মাত্ৰই ক'ব পাৰিম যে এইটোৰ এনসার এইটো হয় ঠিক আছে তো আশা কৰো মই এক্সপ্লেইন এই কাৰণে কৰি আছো যাতে তোমালোকে বুজি পোৱা কাৰণ মোৰ ভিডিও বনোৱাৰ উদ্দেশ্যটো হৈছে তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰিব পৰা কাৰণ কনসেপ্ট হৈছে আমাৰ পাৱাৰ কনসেপ্ট আমি যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া আমি যিকোনো এনসার কৰিব পাৰিম নেক্সট আছে he was driving the car so fast that it skidded on the snowy road ঠিক আছে তো আমাক প্ৰথমতে চাব লাগিব ইয়াতে he আছে সাবজেক্টৰ পিছত কি আছে was তাৰপিছত ভার্ব ওয়ান ৰ লগত আছে ing তো সাবজেক্টৰ পিছত যেতিয়া was were আহি ভার্ব ওয়ান ৰ লগত ing হ'ব এটা হ'ব আমাৰ past continuous tense তো past continuous হলে আমাৰ কি হ'ব লাগিব প্ৰথমতে আমি এই একেই প্ৰথমতে অবজেক্ট লৈ আহিব লাগিব তো অবজেক্টটো কি আছে দা কাৰ এতিয়া চাও দা কাৰ কত আছে সবতে আছে কিন্তু দেই হয় না নহয় তো আমাৰ যদি আমাৰ দা কাৰ অবজেক্টটো আহি গল তেতিয়া হলে আমাক চাব লাগিব according to tense helping verb কি আছে helping verb হৈছে was being নহলে কি হ'ব were being তো was being বা were being আমাৰ কত আছে এতিয়া আমাৰ যেহেতু আছে দা কাৰ এটো হৈছে থার্ড পারসন সিঙ্গুলার নাম্বার তো সিঙ্গুলার নাম্বার হলে were being তো আমাৰ নোহোৱা হ'ব ঠিক আছে আমি কেনেকৈ লাহে লাহে কম কম মানে আমাৰ অপশনত লৈ আহি আছো তো was আহিল তো was কত আছে ইয়াত আছে had ইয়াত আছে has এই দুটা আমাৰ হ'ব নোৱাৰে ইয়াত আছে was being ইয়াত আছে was driven তো was driven কেতিয়া হ'ব was were থেকে মেইন ভার্বটোৰ পাস্ট পার্টিসিপল কেতিয়া হ'ব যেতিয়া পাস্ট ইনডিফিনিটে হ'ব তো ইয়াতে আমাৰ কি আছে was being এটা অপশনতে আছে এই কাৰণে এটো এনসার হবে বাকিখিনি চাবই নালাগে যে বাকিখিনি শুদ্ধ আছে নে নাই যেহেতু আমাক এমসিকিউ কোশ্চেন খিনি দিব আমাক এনসার লিখিব নালাগে আমি একাডেমিক যেনেকৈ এক্সাম দিও এসএসএলসি বা হায়ার সেকেন্ডারি আমাক এক্সাম যেনেকৈ দিব লাগে লিখিব লাগে এনসার ইয়াত কিন্তু লিখিব নালাগে আমাক মনত ৰাখিব লাগিব আমাক এমসিকিউ দিয়ে সেই কাৰণে আমি এনেকৈ শর্ট ট্ৰিক্সত কৰিব লাগে যাতে আমাৰ সময়ও কি নহয় নষ্ট নহয় ঠিক আছে আমি নেক্সট চাম they will love at you ঠিক আছে তো এটো হৈছে আমাৰ they to subject will love will আছে মানে এটো হ'ব ফিউচার ইনডিফিনিট টেন্স তো ফিউচার ইনডিফিনিট টেন্স হলে আমাক কি কৰিব লাগিব প্ৰথমতে অবজেক্টটো লৈ আহিব লাগিব আৰু বহুতে কি হয় কনফিউজন হৈ যায় স্যার ইয়াত অলৰেডি দেখোন প্রিপজিশন আছে প্রিপজিশন আছে মানে এটো পেসিভ ভয়েস নেকি নহয় এটো প্রিপজিশন আছে মানে এটো পেসিভ ভয়েস নহয় আমি অলৰেডি তোমালোকৰ দৰকাৰো আছে appropriate preposition ঠিক আছে লাভ মানে হহা ঠিক আছে যেতিয়া লাভ এড হ'ব তেতিয়া হ'ব ইয়াৰ অর্থ ঠাট্টা কৰা আমি জানো যে appropriate preposition আমাৰ দৰকাৰো হয় পৰীক্ষাত preposition কে যেতিয়া আহি যায় ভাৰ্বৰ লগত ভাৰ্বটোৰ অৰ্থটো চেঞ্জ হৈ যায় হয় না তো ইয়াতে ইউ টো সাবজেক্ট তেতিয়া সরি ইয়াতে ইউ টো কি হয় অবজেক্ট হয় তো তেতিয়া হলে আমাক চাব লাগিব ইউ কত আছে ইয়াতে ইউ আছে ইউ আছে ইউ আছে ইউ আছে অপশন চাৰিটাও মিলি যায় এতিয়া ইয়াক আকৌ সৰু কৰিম কেনেকৈ ইয়াতে উইল আছে দে তো উইল থাকিলে আমাৰ কি হ'ব উইল বি হ'ব পেছিভ তেতিয়া হলে উইল বি কেৱল আমাৰ অপশন সি ধে আছে বাকি কত নাই তেনেহলে আমাৰ এনসার হ'ব এটো they will you will be loved by them আৰু মনত ৰাখিব লাগিব যেতিয়া আমাৰ appropriate prepositioner লগত কি আহি যায় verb আৰু preposition থকা আমি পাই যাম তেতিয়া আমাৰ preposition to verb ৰ লগত আহিবই আৰু আমাৰ যেটো rules or by preposition হেটো কিন্তু থাকিবই হেটো আমাক কনফিউজন হ'ব নেলাগে আমাৰ দুটা প্রিপজিশন ইয়াতে ব্যৱহাৰ হ'ব ঠিক আছে তো নেক্সট আছে then her face was bored এই আমাক এটো চাব লাগিব এটো এক্টিভত আছে নে পেসিভত আছে ইয়াতে her face আমি যদি এক সাবজেক্ট ধৰি লও was were কত পাও আমি past continuous tense ত পাও ঠিক আছে
তো পাষ্ট কন্টিনিউয়াস টেন্সত কি হয় ভাৰ্বৰ লগত আইএনজি ইয়াত ভাৰ্বৰ লগত আইএনজি আছে না ইয়াত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈ আছে তাৰ মানে যেতিয়া এনেকৈ চাবা যে তোমাৰ ইয়াত কি হয় আমাৰ অপশন কেইটা নিমিলে অর্থাৎ কোনো টেন্সতে নপৰে তেতিয়াহলে মনত ৰাখিবা এইটো কি হ'ব এইটো পেসিভ ভয়েসত হ'ব তো পেসিভ ভয়েসত হলে কি হ'ব লাগিব তেতিয়া আমাক অ্যাক্টিভ ভয়েসত ল'ব লাগিব আৰু অ্যাক্টিভ ভয়েসত লোৱাৰ আমাৰ এটা কনফিউজন হৈ যাও আমি সাবজেক্টটো কি লই কাৰণ ইয়াতে সাবজেক্ট দিয়া নাই সাবজেক্ট এতিয়া মই কি লম তো এনেকুৱা আমি কনফিউজনত পৰি যাম এই কনফিউজনটো কি হ'ব 1 সেকেন্ডতে নোহোৱা হ'ব চাই থাকা মই কেনেকৈ কৰি আছো আমাৰ অপশনটো আমি কি লৈ আহিম সেইফালে চিন্তা কৰিব নালাগে আমাক জাস্ট চাব লাগে যে ইয়াত অপশনটো কি আছে হেল্পিং ভাৰ্বৰ was আছে was আমাৰ পেসিভ ভয়েসত was কেতিয়া হ'ব আমাৰ পেসিভ ভয়েসত আমাৰ was কেতিয়া হয় যেতিয়া মূল টেন্সটো পাস্ট ইনডিফিনিট টেন্স হয় তেনেহলে পাস্ট ইনডিফিনিট টেন্সৰ এই গঠন কেইটা কত আছে তো ইয়াত যদি আমি লক্ষ্য কৰো har ফেজ has এটো নহয় কাৰণ has been তো আমাৰ টেন্সত নপৰে she then both এটো হয় আমাৰ সাবজেক্টেৰ ভিতৰত ভার্ব এটো ভার্ব টু হৈছে বাকি কেইটা লক্ষ্য কৰো was আছে এটো হ'ব নোৱাৰে কাৰণ একটিভ ভয়েসত হ'ব কি হ'ব লাগিব was বা were লগত ing হয় তো ইয়াতে ing নাই আৰু আমাৰো দৰকাৰ নাই আমাক লাগে পাস্ট ইনডিফিনিটৰ গঠন হৈছে সাবজেক্ট প্লাস ভার্ব টু তো সেই হিচাপত এইটো নহয় ঠিক আছে তেনেহলে আমাৰ এটাহে হয় এইটো হৈছে আমাৰ অপশন সি দেন she bowed her face তো আমি ইয়াতে চাও her face to ইয়াত সাবজেক্টৰ ঠাইত আহিছে এইটো কি হৈছে অবজেক্টৰ ঠাইত গৈছে দেন এটো সময় বুজাটো যদি অ্যাক্টিভটো পিছত থাকে পেসিভটো পিছত হ'ব যদি অ্যাক্টিভটো আগত থাকে পেসিভটো আগত থাকে যেহেতু ইয়াতে আগত আছে ইয়াতো আগত আছে এইবিলাক আমাৰ কনফিউজন হ'ব নেলাগে এনেকৈ আমি সৰু সৰু ট্ৰিক্স ব্যৱহাৰ কৰি আমি অতি কম সময়ৰ ভিতৰত আমি এনসাৰ কৰিব পাৰো তো আশা কৰো ভাল পাই আছা যদি ভাল পাই আছা লাইক আৰু শেয়াৰ কৰিবা আৰু যদি চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লবা আমাৰ এনেকুৱা ভিডিও আহি থাকিব এই কেইদিন আমি পাৰিলে প্ৰতিদিনে ইংলিশৰ আমি এটা হৈ ভিডিও দি থকাৰ চেষ্টা কৰিম নেক্সট আছে the walls had not been decorated আগৰ দৰে ইয়াতে বাই দিছে আমাৰ বাই আছে মানে এটো পেসিভ ভয়েস আমি সহজতে গম পালো আমাক ইমান টেনশন নেলাগে তো ইয়াত কি আছে had been আছে তো had been তো আমি কোন টেন্সত পাম সরি had been তো আমি কেতিয়া পাম past perfect tense তো past perfect tense আমাৰ গঠনটো ইয়াতে চাব লাগিব ইয়াতে have আছে এটো হ'ব নোৱাৰে এটো had আছে এটো হ'ব পাৰে ইয়াতো have আছে এটো হ'ব নোৱাৰে তেনেহলে আমাৰ দুটা অপচন কমি গল তাৰ পিছত ইয়াতে আছে had been আৰু ইয়াত আছে had তো আমাৰ তেনেহলে had been আমাৰ একটিভ ভয়েসত past indefinite tenseত আমাৰ had been নাহে আমাৰ had আহাৰ পিছত had প্লাস কি হয় ভাৰ্বৰ past participle form হয় তো আমাৰ লাস্ট যেটো आंसर আছে হেইটোৱে শুদ্ধ आंसर হ'ব নেক্সট আছে I shall have written ইয়াতে I to কি হয় I to subject shall have to কি হয় helping verb হয় তো shall have কোন টেন্সৰ helping verb হয় আমি জানো ফিউচাৰ পারফেক্ট টেন্সত shall have বা will have আহে তাৰ পিছত মেইন ভাৰ্বৰ past participle আমাৰ গঠনতে পৰি গল এটা তেনেহলে কি হ'ব ফিউচাৰ পারফেক্ট টেন্সত হ'ব তো ফিউচাৰ পারফেক্ট টেন্সত হলে আমাৰ পেসিভত কৰিব লব লাগিব তো আমাৰ এটো ভার্ব আছে written ইয়াৰ অবজেক্টটো কি আছে the letter তেনেহলে the letter কত আছে আমাৰ ইয়া সবতে আছে তেনেহলে আমাক এতিয়া চাব লাগিব যে ভার্ব হেল্পিং ভার্বটো কি দিছে will be হৈছে আমাৰ ফিউচাৰ ইনডিফিনিটত এটা হ'ব নোৱাৰে তারপর has been আমি জানো has তো আমাৰ কত আহে প্রেজেন্ট পারফেক্ট আহে এটো হ'ব নোৱাৰে is being প্রেজেন্ট কন্টিনিউয়াস আহে এটো হ'ব নোৱাৰে তেনেহলে will have been written এটো হ'ব আমাৰ শুদ্ধ आंसर আশা কৰো বুজি পাই আছা তাৰ পিছত আছে we must endure what we cannot cure ইয়াতে দুটা আছে we must endure ইয়াতে আছে what we cannot cure এটো আছে ঠিক আছে তো আমাক প্ৰথমতে চাব লাগিব এটো আছে প্ৰথমত অপচন নাই এটো আগত আহিছে তো what we cure must be endured what cannot be cure আমি জানো যদি can থাকে can may must আদি হেল্পিং ভার্ব যদি থাকে তেনেহলে আমাক কি কৰিব লাগিব এটো পেসিভত can be আহি যায় আৰু মেইন ভার্বটোৰ পাস্ট পার্টিসিপল আহি যায় মই এইবিলাক যদি ভিডিও প্রয়োজন বুলি ভাবে যে স্যার এটা ভয়েসৰ ওপৰত এটা মানে 1 ঘন্টা হলেও এটা পুরা ভিডিও এটা দি দিয়ক যদি প্রয়োজন বুলি ভাবা তোমালোকে মই কমেন্ট সেকশনত কমেন্ট কৰি জনাবা মই কেনেকৈ
মানে শর্ট ট্রিক্সত এনসার কৰিব লাগে মই তাৰ ওপৰত ভিডিও বনাম তো কমেন্ট কৰি জনাব মই এটো লিখি দিম তো ইয়াত আমি চাম যে ইয়াতে ক্যান নট আছে তেনেহলে আমাৰ কি হ'ব ক্যান নট বি হ'ব তো ক্যান নট ইয়াতে নাই এটো হ'ব নোৱাৰে ইয়াতে ক্যান নট আছে বিও আছে এটো ধৰি ললো ক্যান নট কিয়ৰ এটো হ'ব নোৱাৰে আৰু কুড নট এটো পাস্ট হৈ গল এটো হ'ব নোৱাৰে মই শুদ্ধটো মই যদি নাজানো তথাপিও মই কি কৰিম এটো শুদ্ধ এনসার বুলি ক'ব পাৰিম যেহেতু মই জানো বাকি কিটো কি হয় বাকি কিটো নহয় নেক্সট আছে a fresh batch of eggs was collected by ইয়াতে by আছে was collected আছে was আছে মানে কি হয় past indefinite tense or আমার কি হয় passive voice হয় তেনেহলে আমার সাবজেক্ট তো চাব লাগিব the farmer's wife এইটো কত আছে the farmer's wife the farmer's wife the farmer's wife the farmer's wife সবতে আছে এতিয়া আমি চাম যেহেতু was collected আছে মানে past indefinite এর ফরমেশন কি সাবজেক্ট প্লাস ভার্ব টু এই ভার্ব আমি সাবজেক্ট তো পাই গলো সবতে আছে এতিয়া ভার্ব টু তো কত আছে ইয়াতে was এটো হ'ব নোৱাৰে বাকি চাব নালাগে আমাক ইয়াতে ভার্ব টু আছে এটো হ'ব পাৰে নেক্সট আছে had এটো নোৱাৰে এটো will be আছে এটো হ'ব নোৱাৰে তেনেহলে আমাৰ आंसर হ'ব কি বি এটো হ'ব কারেক্ট आंसर next they are going to build a new airport near the old one চাও এতিয়া এটো কি হ'ব आंसर আমি যদি ইয়াতে লক্ষ্য করো দে তো কি হয় সাবজেক্ট হয় are going এটো ফিউচার প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনত আহিছে প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনত ঠিক আছে আৰু টু বিল্ড আছে টু এটো আমাৰ ইনফিনিটিভ বুলি কোৱা আমি কিয় কওঁ কাৰণ যেতিয়া ভাৰ্বৰ লগত টু থাকে এটো ইনফিনিটিভ বুলি কওঁ ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত আমাৰ আহে টু বি প্লাস মেইন ভার্ব 3 তো 2b প্লাস মেইন ভার্ব 3 কত আছে আমি হেটো চাম a new airport হেটো হৈছে আমাৰ অবজেক্ট তাৰ পিছত going to build ইয়াতে হৈছে going আহিছে ডাইৰেক্ট যেহেতু ভার্বটো আহিছে গতিকে এটো হ'ব নোৱাৰে is being built এটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ আমাৰ এই যেতিয়া আমি জানো কাম আৰু গো ভাৰ্বেৰে কি নহয় পেসিভ ভয়েস নহয় তেনেহলে কাম আৰু গো ভাৰ্বটো জি ভয়েসত আছে আমি হেটো হেই টেন্সতে ৰাখিম আৰু যেটো টু প্লাস ভার্ব আছে হেটো আমাক কি হ'ব লাগিব টু বি প্লাস ভার্ব টি হ'ব লাগিব তো হেই হিচাপত যদি আমি দেখা পাও টু বি প্লাস ভার্ব 3 এই সেন্টেন্সটোতে হৈছে বাকি কত কিন্তু হোৱা নাই কাৰণ ইয়াতে গোইং জাস্ট আহিছে the airport is going to be built তেতিয়া is হ'ব লাগিছিল ইয়াতে is নাই is being আহিছে আমাৰ হেটো হ'ব নোৱাৰে কাৰণ আমাৰ তেতিয়া হলে to be plus verb to নহল ঠিক আছে তো তেনে হলে মই আশা কৰো বুজি পাই আছা যে যেতিয়া আমি দেখিম কাম বা গো আহিছে তেতিয়া আমি সেই ভার্বটোক ৰিসিভ কৰিব নোৱাৰিম কিন্তু তাৰ পিছত যেটো থাকিব আমাৰ ভার্ব সেই ভার্বটোক কি কয় ইনফিনিটিভ বুলি কম কিয় কাৰণ এই ভার্বটো হৈছে ভার্ব তাৰ আগত টু হয় তাৰ আগত টু থাকিলে হেটোক আমি মেইন ভার্ব বুলি ক'ব নোৱাৰো তো টু প্লাস ভার্ব থাকিলে হেটো হয় টু বি প্লাস ভার্ব 3 তো সেই হিচাপত যদি দেখো আমাৰ এইটো গঠনহে শুদ্ধ হৈছে তেনে হলে আমাৰ শুদ্ধ आंसर হ'ব এইটো নেক্সট আমি চাম Rosemary was moved to tears at the sight. Rosemary, ito subject hoy, was helping verb, moved. Ami jano agor dore ahi gol was ba were thakile ki hoy main verb logot ing hobo lage to yate main verb logot ing nai tar mane eto active voice ot nohoy eto tense ot pora nai eto passive voice ote hoy to passive voice ot jodi hoy amak ki koribo lagibo protomote subject to lobo lagibo aru moi 1 second ot answer koribo parim jehetu yate ki ase was ase mane past indefinite tense ot hobo lagibo to past indefinite tense ot kot ase heto sam the side of the miserable beggar moved yate verb 2 ase eto hobo pare has moved hobo নোৱাৰে moves present ত আছে hobo নোৱাৰে has moved hobo নোৱাৰে তেনেহলে এটো verb 2 থকাটো আমাৰ শুদ্ধ आंसर আশা কৰো বুজি পাই আছা আশা কৰো তোমালোকে এটো ভিডিওটো ভাল পাইছা যদি ভাল পাইছা লাইক আৰু শেয়াৰ কৰিবা এনেকুৱা ভিডিওৰ প্ৰয়োজন আছে নে নাই কমেন্ট কৰি জনাবা
ঠিক আছে আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে তাকো কমেন্ট কৰিবলৈ নাপাহৰিবা যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিবা এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'বা থ্যাঙ্কস ফৰ ওয়াচিং